আপনার নামটো কি? মোৰ নাম ক্লাৰ্কছন ভাংচো। এইটো কোন জেগা এৰিয়া? এইটো আমি লাংলুংচৰ বুলি কয়, ৱেষ্ট কাৰ্বি আংলং। হয়, ইয়াত এইটো কি হৈ আছে, এইটো চিটুৱেশ্যনবিলাক এইবিলাক? চিটুৱেশ্যনটো কি ক'ম আৰু, চবে জানি আছে, চববিলাকত দেখি আছে। আৰু ইয়াত যোনটো আমাৰ টিম কাৰ্বি আংলঙৰ পৰাও কোনো মানুহ অহা নাই এতিয়ালৈকে সহায় কৰিবলৈ, ইমান অহা নাই। কিন্তু আমি ডিমাণ্ড কৰোঁ যে ইয়াত আমাৰ জেগাটো কিবা কাৰেণ্ট হওক, কিবা ফেচিলিটিটো আমাক হস্পিটেলো, ছাপ'জ ইয়াৰ পৰা 30-35 কিলোমিটাৰ যাব লাগে এটা হস্পিটেল, আমি মানে কিবা ইমাৰ্জেঞ্চি হৈ গ'লে ইমান দূৰত। তো আমি খুজিছোঁ যে ইয়াত অকণমান ফেচিলিটিও আমাক দিব লাগে। আমাৰ ৱেষ্ট কাৰ্বি আংলং কিবা লিডাৰ্ছকেইটাও বা পলিটিকেল লিডাৰকেইটাও, আমাৰ ডিমাণ্ডটো এইটোৱে আৰু। এইটো যোন EM বা MAC তেওঁ আহিছে, আহে নাই? তাক কোন হয় ইয়াত? ইয়াতো ৰূপসিং তেৰণ পৰে MLA আমাৰ, কিবা MECটো আমাৰ কিবা হেডসিং ৰংফায়াৰ হয়। হয়, তাৰপিছত আহে না নাহে তেওঁ? সিহঁতেতো ইমান ইনিচিয়েটিভ নাই, সিহঁতৰ একো ইনিচিয়েটিভ নাই। এতিয়া এটা আমাৰ ৱেটিং শ্বিট বনাই আছে ইয়াতো, এইটো ক্ষেত্ৰতো সিহঁতে দিম বুলি এতিয়ালৈকে এসপ্তাহ হৈ যাব, আজিলৈকে মানে দিনটো আহি পোৱা নাই। এতিয়া আমি যেতিয়া পুলিচ ফ'ৰ্চ থকা টাইমতে আমি কমপ্লিট কৰিব খোজোঁ আৰু ৱেটিং শ্বিটত। কিন্তু পুলিচ ফ'ৰ্চটো এতিয়া বৰ্ডাৰ চিটুৱেশ্যনটোৰ কাৰণে বৰ্তমান আহিছে, নহয় জানো? হয়। তাৰ আগৰলৈকেতো কোনো পুলিচ ফ'ৰ্চ নাই। তেতিয়া সেইটোৰ ওপৰত কি তেনেকুৱাতো পুলিচ ফ'ৰ্চ নাথাকিলে আপোনালোকৰ বহুত অসুবিধা হয়। ফৰেষ্টটো দেখা নাই, আমি লক্ষ্য কৰা নাই। আমি পুলিচ ফ'ৰ্চ নাথাকিলে ইয়াতো মেঘালয় কিবা পাব্লিক এটাতো আহি কিনি আমাক ঘেৰাই দিলে হয়। ইমান পাৱাৰ আছে সিহঁতৰ, মানে ইমান ইউনিটি হয়। কিন্তু আমাৰ অসমৰ পৰাতো একো মানে ইমান ছাপৰ্ট দিয়া নাই, ইনিচিয়েটিভ লোৱা নাই আৰু। এইটো অসম প্ৰশাসনে কোনো আপোনালোকে ছাপোৰ্ট পোৱা নাই বা অসম চৰকাৰৰ পৰা কোনো ছাপোৰ্ট পোৱা নাই? এইটো যদি BOPটো যদি কেম্পটো নাথাকিল হয় তেতিয়াহ'লেতো প্ৰব্লেম হ'ল হয়। বিৰাট প্ৰব্লেম হ'ল হয়। এতিয়া কিবা কিবি এইটোতো গুচি গ'লেতো প্ৰব্লেম আহিব। এইটো ডেফিনেটলি আহিব, 100% আহি যাব। আৰু এই EMবিলাক আহে নে নাই? MECবিলাক আহে, কিন্তু ইমান সিহঁতেও ইনিচিয়েটিভ নলয় আৰু, এইটোৱে মেইন পইণ্ট। আৰু ডিপাৰ্টমেণ্টৰ মানুহবিলাক আহে নাই? ডিপাৰ্টমেণ্ট মানুহবিলাক আজিকালি ইমান দেখাই দিয়া নাই। আৰু এইটোতো বৰ্ডাৰ এৰিয়া হ'লেওতো ফৰেষ্ট ডিপাৰ্টমেণ্টবিলাক আহে নাই ইয়াত? ফৰেষ্ট ডিপাৰ্টমেণ্ট মানে সিহঁতৰ আৰু বেক চাইড আছে হা, IB বুলি, তাতে সিহঁতৰ গেট আছে, কিবা কিবি আছে। কিন্তু এইখিনিতো পেট্ৰলিং নাহে, সিহঁতে নাহে, আমাৰ খিনি পেট্ৰলিং নাহে। আল্টিমেটলি মানে মেঘালয়ৰ লগত অলপ ভয় কৰে। হয়, ভয় কৰে। চুপচাপ থাকিছে। মেঘালয় পুলিচ আহি কৰি দেখিছে, এতিয়া অহা নাই। মেঘালয় পুলিচ আহিছে আৰু মেঘালয় পুলিচ আহি কাজিয়া তেতিয়া হৈছে, তেতিয়া কি কৈছে? চুপচাপ থাকিছে। তেনেকা নকবি, তেনেকাতো ক'ব লাগিব। আহিছে তেনেকা মানে মাৰি দেখিও মানে একো পোৱা নাই, দেখিছে নিজৰ খাৰা কৰি আছে, এতিয়ালৈকে একো পোৱা নাই। তেনেকা হ'লে কি কৰিম আমি লক্ষ্য কৰা। সেইকাৰণে আজি আমি লক্ষ্য কৰিব পাইছোঁ যে যোনটো মেঘালয় বৰ্তমান আমি লক্ষ্য কৰিব পাইছোঁ যে কাৰ্বি আংলঙৰ মাটি তেওঁলোকে আহি কৰি তেওঁলোকে যোনবিলাক আমাৰ অসম প্ৰশাসনৰ যোনটো BOP যোনটো তেওঁলোকৰ অফিচ বা তেওঁলোকে এইটো মেঘালয়ে তেওঁলোকে আজি তাৰিখত লৈ লোৱা আমি লক্ষ্য কৰিব পাইছোঁ। আৰু তেওঁলোকে মেঘালয়ে অলৰেডি আৰু আগবাঢ়ি আহি তেওঁলোকেহে আজি তেওঁলোকৰ নিজৰ মানে গেট বহোৱা আমি লক্ষ্য কৰিব পাইছোঁ। ইয়াত কি বুজায়? এই BJP চৰকাৰখনে যে কয় সবকা সাথ
কোনো মাটি তেওঁলোকে নিদিওঁ বুলি। কিন্তু কাৰ্বি আংলঙৰ আমি অন্য এটা ছবি আমি লক্ষ্য কৰিব পাইছোঁ। সেয়েহে ক'ব বিচাৰোঁ যে এই বিজেপি চৰকাৰখন, এই মিছলীয়া চৰকাৰখনক যে ক'ব বিচাৰোঁ অতি সোনকালে এইটোৰ ওপৰত ব্যৱস্থা ল'ব লাগে। আমি যোনটো তেওঁলোকে এটা পলিচি তেওঁলোকে কৰি আছে, যোনটো কাৰ্বি আংলঙৰ মাটি মেঘালয়ক দিয়া ষড়যন্ত্ৰ চলাই আছে, এইটো অতি সোনকালে বন্ধ কৰিবলৈ আমি ধিক্কাৰ দিছোঁ। আৰু যদি নকৰে তেতিয়াহ'লে আমি অনাগত দিনত কাৰ্বি আংলঙত যিমান দল সংগঠনে হওক বা উচুকা তৰ্কৰ পৰা আমি বিভিন্ন ক্ষেত্ৰত আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। আৰু আমি লক্ষ্য কৰিব পাইছোঁ এতিয়ালৈকে ইয়াত কোনো প্ৰতিনিধি, ৰাইজৰ প্ৰতিনিধি MLA হওক বা MSC হওক, কোনো ইয়াত এতিয়ালৈকে অহা আমি লক্ষ্য কৰিব পৰা নাই বা ৰাইজে দেখা নাপায় বোলে। কিন্তু তেওঁলোকে অন্যতম তেওঁলোকৰ নিজৰ খেতি যোনটো তেওঁলোকে পাহাৰীয়া অঞ্চলত যোনবিলাক খেতি কৰিছে সেই তাত আহে, কিন্তু ৰাইজৰ মত বিনিময় কৰিবলৈ তেওঁলোকে নাহে। আৰু এতিয়ালৈকে কিন্তু কাৰ্বি আংলঙৰ কাৰ্বি আংলঙৰ অট'নমাছ কাউন্সিলৰ পঢ়াপালি CM ডাঙৰীয়াৰ এতিয়ালৈকে ইমান বছৰ হ'ল বুলি কোনো ৰাইজে দেখি পোৱা নাই। সেইটো আটাইতকৈ দুখ লগা কথা, এটা দুৰ্ভাগ্যজনক কথা। এজন কাৰ্বি আংলঙৰ প্ৰতিনিধি এতিয়ালৈকে যদি ইয়াত নাই অহা এইটো চিটুৱেশ্যনত, সেইটো আটাইতকৈ দুখ লগা কথা, এটা দুৰ্ভাগ্যজনক কথা। কিন্তু আমি অন্যতম এটা ছবি লক্ষ্য কৰিব পাৰোঁ, কাৰ্বি আংলঙৰ বিভিন্ন ধৰণৰ প্ৰান্তত তেওঁলোকে বিভিন্ন অনুষ্ঠানত যোৱা আমি লক্ষ্য কৰিব পাওঁ। কিন্তু কাৰ্বি আংলঙত ইয়াত আহি তেওঁলোকে যোন দূৰ অৱস্থা হৈছে এইটো তেওঁলোকে চাব নাহে। এইটো আটাইতকৈ ধিক্কাৰ দিব বিচাৰিছোঁ। আৰু এইটো তেওঁলোকে ষড়যন্ত্ৰ কৰিব বিচাৰিছে, গিভ এণ্ড টেক পলিচি কৰিব বিচাৰিছে, এইটো বন্ধ কৰক। এইটো আমি কেতিয়াও মানি নলওঁ। এই বিজেপি চৰকাৰ এইবিলাকৰ পৰা দূৰত থাকিব লাগে বুলি আমি সংবাদ মাধ্যমৰ থ্ৰুদি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ। হেৰি বাগান যে এইটোৱে হালমাৰাটোৱে কিমান হেক্টৰ আছে তাৰ? মইতো ক'ব নোৱাৰোঁ। সেইটো হাল মাৰিছে ন? সি আহে জানো? সিদিনাটো আহিছে। তাৰ নিজৰ খেতি চাবলৈ আহে? ৰাইজক লগ কৰিব আহে জানো? নহয়, ৰাইজক লগ কৰিব নাহে। খালি নিজৰ ইয়াত বাগান আহিছে, তাৰ পৰা গুচি গ'ল। এতিয়া এই চিটুৱেশ্যনটো যে হৈ আছে, এই চিটুৱেশ্যনটো যে বৰ্তমান যে চলিছে এতিয়া, সেইটো আগৰ পৰাটো চলি আছে। তাই এইবিলাক তাৰ নিজৰ সমষ্টি হয়, তেওঁ এইবিলাক কথা পাতিব নাহে। তাৰ নিজৰ খেতি চাবলৈ আহে। ইয়াতো আজি তেনেকুৱা যে আজি কাটি দিছে, কালি পৰহি ইয়াতে আহিছে। খালি বাগান চাবৰ কাৰণে আহিছে। বাগানটো কি ৰৈছে ইয়াতে? ইয়াতো চাহ বাগান কিবা চাহটো দেখাই নাই। চাহটো দেখা নাই এতিয়া। ইয়াতোতো পুলিচৰ কোনো প্ৰটেকশ্যনটো এতিয়া বৰ্তমান চিটুৱেশ্যনৰ কাৰণেতো আছে, তাৰপিছততো নাথাকে হৈ যায়। তেতিয়াতো আপোনালোকৰ সমস্যা কিছুমান ক্ৰিয়েট হয়। সমস্যাবিলাক বহুত থাকে আৰু ন? ইয়াত কাউন্সিলৰ টীম আহিছে জানো এতিয়ালৈকে? CM PM কোনোবা আহিছে? নাই অহা নাই। ইমান বছৰ থাকিছে মই, ল'ৰা ছোৱালী 3টা 4টা আছে মই, এতিয়ালৈকে দেখা নাই। CM অহা নাই? কোনো CM অহা নাই? আৰু ডিপাৰ্টমেণ্টৰ কিবা ডাঙৰ ধৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, কিবা ডিপাৰ্টমেণ্ট এইবিলাক আহে জানো? নাই, এইটো নাহে। কোনো ডিপাৰ্টমেণ্টৰ মানুহে নাহে মানে? নাহে। খালি তেওঁলোকৰ নিজৰ খেতি বাগান আৰু বাগান চাব আহে। উচুকা কেন্দ্ৰীয় সমিতি এটা সমিতি দলে আজি ৱেষ্ট কাৰ্বি আংলং মেঘালয় যিটো সীমান্ত এলেকাত খান্দুলিত আমি ভিজিট কৰিছোঁ। ভিজিট কৰাৰ পিছত আমি ইয়াৰ স্থানীয় ৰাইজৰ লগত আমি মত বিনিময় কৰিছোঁ। মত বিনিময় কৰাৰ পিছত তেওঁলোকে বিভিন্ন অভিযোগ উত্থাপন কৰিছে। কাৰণ এই যিটো কিছুদিন ধৰি যিটো দুৰ্বৃত্ত ইয়াত এলেকাত যিটো অশান্তি পৰিৱেশ যিটো সৃষ্টি কৰিছে, ইয়াত আজিলৈকে ইয়াৰ স্থানীয় জনপ্ৰতিনিধিসকলে তেওঁলোকে বা কাৰ্বি আংলঙসকলে তেওঁলোকে ইয়াত আহি পেলাই এই পৰিস্থিতি তেওঁলোকে বুজ ল'বৰ কাৰণে তেওঁলোকে অহা নাই। তাৰ পৰিৱৰ্তে তেওঁলোকে ইয়াত যিটো চৰকাৰৰ পৰা যিটো উন্নয়নমূলক কাম কাজ কৰি তেওঁলোকে এইখিনিৰ পৰা বিভিন্ন আঁচনিৰ পৰা তেওঁলোকে বঞ্চিত হোৱা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। গতিকে আমি ক'ব বিচাৰিছোঁ যে এই যিটো সীমা সমস্যা 1951 যিটো বণ্ডাৰী ডিমাৰ্কেশ্যন হৈছে, সেইমতেহে সীমা সমস্যা সমাধান হ'ব লাগে। আৰু তাৰোপৰি যিটো গিভ এণ্ড টেক পলিচি অতিকে বাতিল কৰিব লাগে বা কেঞ্চেল কৰিব লাগে আমি দাবী জনাইছোঁ। তাৰোপৰি যিটো সীমান্ত এলেকাত অতিকে কাৰ্বি আংলং অট'নমাছ কাউন্সিল বা অসম চৰকাৰৰ ফালৰ তেওঁলোকে বিভিন্ন যিটো উন্নয়নমূলক আঁচনি কাৰ্যসূচী তেওঁলোকে হাতত ল'ব লাগে বা কাৰ্যকৰী কৰিব লাগে বুলি আমি এই সংবাদ মাধ্যম যোগেদি আমি অথৰিটিক আমি দাবী জনাব বিচাৰিছোঁ।